মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ কুৱেশ্যন পেপাৰবিলাক সুধি আছিলে, গতিকে ছ'চিয়েল ছায়েন্সৰ মই এখন কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সময় আছিলে তোমালোকৰ 2 ঘণ্টা আৰু নম্বৰ আছিলে তোমালোকৰ 50 নম্বৰ পৰীক্ষা আছিল। 1 নম্বৰত দিছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিছিল অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান। 15টা দিছিলে MCQ টাইপৰ কুৱেশ্যন, 3টাকৈ অপশ্যন দিয়া আছিল। প্ৰথম অপশ্যনটোত দিছিলে প্ৰথম, দ্বিতীয় অপশ্যনটোত দিছিলে দ্বিতীয়, তৃতীয় অপশ্যনটোত দিছিলে তৃতীয়। উত্তৰসমূহ মই এই ভিডিঅ'টোত কৰি দিয়া নাই, তোমালোকে যিসকলে জানা উত্তৰসমূহ কমেণ্ট বক্সত জনাবা, ঠিক আছে। লগতে আৰু কোন কোন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ তোমালোকক লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। শ নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথমতে ৰেল চলিছিল। ভাৰতত প্ৰথমতে ৰেল কিমান চনত চলিছিল? অপশ্যন এ দিছিলে 1835 চন, অপশ্যন বি 1935 চন, অপশ্যন চি 1853 চন। গ নম্বৰ প্ৰশ্ন, আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ধাৰ হৈছে? অপশ্যনবিলাক দিছিলে প্ৰথম অপশ্যনটো দিছিলে মিছৰত, ছেকেণ্ড অপশ্যনটো দিছিলে মেছ'পটেমিয়াত আৰু থাৰ্ড অপশ্যনটো দিছিলে চীনত। ঘ নম্বৰ প্ৰশ্ন, খিনিক এনেদৰে প্ৰকাশ কৰা স্কেলবিধ কি? 1 নম্বৰত দিছিল নিৰূপক ভগ্নাংশৰ স্কেল, 2 নম্বৰত দিছিলে ৰৈখিক স্কেল, 3 নম্বৰত দিছিলে ভাষাৰ স্কেল। 9 নম্বৰ প্ৰশ্ন, দিনটোত দুবাৰ সাগৰৰ পানী উঠা নমা কৰা কি বুলি কোৱা হয়? অপশ্যন এ দিছিল নাটনি জোৱাৰ, অপশ্যন বি জোৱাৰ ভাটা, অপশ্যন চি বাসন্তী জোৱাৰ। উত্তৰসমূহ জনাবাচোন কমেণ্ট বক্সত, কিমান পৰিছা তোমালোকে নিজে অলপ টেষ্ট কৰা। যদি ভুল হয় কমেণ্ট বক্সতে মই আনচাৰটো দি দিম। 5 নম্বৰ প্ৰশ্ন, সাঁতুৰিব পৰা সাগৰৰ প্ৰাণীবোৰ। অপশ্যন এ দিছিলে নেকটন, অপশ্যন বি দিছিলে বেন্থছ আৰু অপশ্যন চি দিছিলে প্লেংটন শ্ৰেণীৰ। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক, মানে আটাইতকৈ বেছি জনসংখ্যা থকা মহাদেশ কোনখন? অপশ্যন এ দিছিলে ইউৰোপ, অপশ্যন বি দিছিল আফ্ৰিকা আৰু অপশ্যন চি দিছিলে এছিয়া। 2 নম্বৰ প্ৰশ্ন, গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব। অপশ্যন এ দিছিলে কম, অপশ্যন বি দিছিলে অধিক আৰু অপশ্যন নম্বৰ চি দিছিল সমান। জ নম্বৰ দিছিল অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত নগৰ কোনখন? অপশ্যন এ দিছিল যোৰহাট, অপশ্যন বি দিছিল ডিব্ৰুগড়, অপশ্যন নম্বৰ চি গুৱাহাটী। নেক্সট 9 নম্বৰ দিছিল বিশ্বসিংহৰ পুতেক কিমানজন আছিল? অপশ্যন এ দিছিলে 9 জন, অপশ্যন বি দিছিলে 15 জন আৰু অপশ্যন চি দিছিল 18 জন। তাৰপিছত দিছিল 19 নম্বৰ, নৈৰ গম্ভীৰ ৰূপ সাধাৰণতে ক'ত দেখা যায়? অপশ্যন দিছিল এ পৰ্বত, অপশ্যন বি দিছিলে মালভূমিত আৰু অপশ্যন নম্বৰ চি দিছিল সমভূমিত। নেক্সট কুৱেশ্যন, চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন দিছিলে এ বিশ্বসিংহ, অপশ্যন বি দিছিল ৰত্নধ্বজ আৰু অপশ্যন নম্বৰ চি দিছিলে বীৰপাল। নেক্সট কুৱেশ্যন, মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱসায় বাণিজ্য কি প্ৰথাৰে চলিছিল? অপশ্যন দিছিল এ বিনিময় প্ৰথাৰে, অপশ্যন বি পাইক প্ৰথাৰে। নেক্সট কুৱেশ্যনটো দিছিল সুকুমাৰ বৰকাইটে কি ৰচনা কৰিছিল? অপশ্যন এ দিছিলে কথাগীতা, অপশ্যন নম্বৰ বি ৰত্নমালা, অপশ্যন চি হস্তিবিদ্যাৰ নব। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় কৃষি আৰু উন্নয়ন বেংক কিমান চনত স্থাপন কৰা হয়? অপশ্যন এ দিছিল 1982 চন, অপশ্যন বি 1908 চন, অপশ্যন নম্বৰ চি 1832 চন। 2 নম্বৰ দিছিল চমু উত্তৰ দিয়া। ক নম্বৰ, মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? খ নম্বৰ, উত্তৰ পূব ৰেল সংমণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত আছে? এটা 10টা কুৱেশ্যন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰকৈ আছিলে। গ নম্বৰ, ত্ৰিভুজাকৃতিৰ বদ্বীপ অঞ্চলত প্ৰধানকৈ কি উদ্ভিদ পোৱা যায়? ঘ নম্বৰ, ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? ঙ নম্বৰ, বৰাক নৈৰ অসম অংশত কিমানখন উপনৈ আছে? প্ৰথম নম্বৰ, স্কেল বা মাপনি কাক বোলে? 2 নম্বৰ, শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? নেক্সট কুৱেশ্যন, কোনজন ইংৰাজ বিষয়াই বাৰাণসীত এখন সংস্কৃত কলেজ স্থাপন কৰিছিল? তাৰপিছৰ প্ৰশ্নটো আছিল ৰামকৃষ্ণ মিছন নামৰ সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল? নেক্সট কুৱেশ্যন, সংবিধান বুলিলে কি বুজা? 3 নম্বৰত দিছিল খালী ঠাই পূৰ কৰা, 5টা দিছিলে, প্ৰত্যেকটোতে 1 নম্বৰ কৰি টোটেল 5 নম্বৰ। ক নম্বৰত দিছিল 2011 চনত অসমৰ জনসংখ্যা আছিল 1.5 কোটি। খ নম্বৰ, বৰাক নৈ অসমৰ ডেছ জিলাৰ মাজেৰে বৈ গৈছে? গ নম্বৰ, হিউৱেন চাঙে ডেছ গ্ৰন্থ লিখিছিল? ঘ নম্বৰ, ডেছ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক।
15 নম্বৰ অনন্ত কণ্ডলীয়ে ডেছ অসমীয়ালৈ অনুবাদ কৰে তাৰপিছত 4 নম্বৰ দিছিল শুদ্ধ অশুদ্ধ বিচাৰ কৰা 5টা দিছিলে 1 নম্বৰ হৈ টোটেল 5 নম্বৰ ক নম্বৰ দিছিল এছিয়া মহাদেশত মানুহৰ স্থায়ী বসতি নাই বাক্যটো শুদ্ধ নে শুদ্ধ সুধিছে যদি শুদ্ধ হয় শুদ্ধ বুলি লিখিব কৈছিল আৰু যদি অশুদ্ধ অশুদ্ধ বুলি লিখিবলৈ কৈছিলে খ নম্বৰ নতুন দিল্লী এখন প্ৰশাসনিক নগৰ গ সুনামি শব্দৰ অৰ্থ হ'ল পটাশ্ৰয়ৰ ঢৌ ঘ নম্বৰ মধ্যযুগত ভাৰতত ইছলাম ধৰ্মৰ আবিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল 9 নম্বৰ ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল 5 নম্বৰত দিছিল পানী সংৰক্ষণৰ দুটা ব্যৱস্থা উল্লেখ কৰিবলৈ ইয়াত দিছিলে 2 নম্বৰ 6 নম্বৰত দিছিল গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা ইয়াতো দিছিলে তোমালোকক 3 নম্বৰ 8 নম্বৰ প্ৰশ্ন আত্মসহায়ক গোটৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ লিখা তাত দিছিলে 3 নম্বৰ 9 নম্বৰ প্ৰশ্নত দিছিল চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ চৰ্তবোৰ কি আছিলে 10 নম্বৰ দিছিল অসমৰ এখন মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইসমূহ যথাস্থানত বহুওৱা ইয়াত বহুৱাবলৈ দিছিল ডিগবৈ আৰু গুৱাহাটী ইয়াত দিছিলে তোমালোকক 4 নম্বৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা পিডিএফসমূহ যদি লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফেচবুক পেজ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰ পিডিএফখিনি পাবা